নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বহুপদ চেপ্টাৰটো যে আছে এই বহুপদ চেপ্টাৰৰ 56 নম্বৰ পেজ আৰু 57 নম্বৰ পেজ দেখা পাইছানে 56 আৰু 57 নম্বৰ পেজত এই যিকেইটা উদাহৰণ আছে এক্সাম্পলৰ অংক আছে 2 নম্বৰটো 3 নম্বৰটো আৰু এইপিনে 4 নম্বৰটো এই তিনিটা অংক আজি তোমালোকক বুজাই দিবলৈ ওলাইছো এই তিনিটা অংক পৰীক্ষাত প্ৰায়ে আহে আৰু আজিকালিতো পৰীক্ষাৰ প্যাটাৰ্নটো সলনি হৈছে বিশেষকৈ অনুশীলনী অংকত কৰি অনুশীলনীৰ বাহিৰৰ অংকবিলাক বেছিকৈ পৰীক্ষাৰ প্ৰশ্নকাকতত কাটা হয় আজিকালি সো সেইভাবে উদাহৰণ অংকখিনি তোমালোকক বুজাই দিবলৈ ওলাইছো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা তো আহা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো কি দিয়া আছে প্ৰথমটো x square plus 7x plus 10 ডিঘাত বহুপদৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো আমাক পৰীক্ষা কৰিব দিছে তো আমাৰ কি আছে ডিঘাত সমীকৰণটো x square plus 7x plus 10x ইয়াক আমি এনেকৈ ধৰি ল'ব পাৰোঁ let p of x equal to কি x square plus 7x plus 10 তো ইয়াৰ উৎপাদকখিনি আমি এতিয়া উলিয়াই ল'ম আমি মধ্যম পদ ভাঙি যিটো উৎপাদক উলিয়াই সেই পদত আমি ইয়াৰ উৎপাদক উলিয়াম x square plus কি হ'ব এইটো 10 5 আৰু 2 পূৰণ কৰিলে আমি কি পাম 10 পাম তাৰমানে কেনেকুৱা এটোৰ লগত এটো পূৰণ কৰিব লাগিব প্ৰথমতে ইয়াৰ হক কিছে 1 আৰু 10 পূৰণ কৰিলে 10 পায় আৰু এই 10 টোক আমি ইয়াৰ উৎপাদকখিনি উলিয়াই আমি যোগ বিয়োগ কৰিলে এই পদটো পাব লাগিব মধ্যম পদটো আমি পাব লাগিব বুজি পাইছানে গতিকে ইয়াৰ যিটো উৎপাদক 5 আৰু 2 5 আৰু 2 পূৰণফল কিমান হয় 10 আৰু 5 আৰু 2 যোগ কৰিলে আমি কি পাম 7 পাম গতিকে আমি এনেকৈ লিখিব 5 plus 2 into x টো আছে 10 এই দুটাৰ পূৰণফলটো এইটো হ'ব লাগিব আৰু এই দুটাৰ যোগফলটো মাজৰ পদটো হ'ব লাগিব এতিয়া এইখিনি ভাঙি দিয়া এনেকৈ x টো দৰ্জালৈকে পূৰণ হৈছে গতিকে 5x plus 2x plus 10 এতিয়া x টো ইয়াৰ পৰা কমন আনা কমন কি থাকিব ইয়াত দুটা x আছিল এটা x গুচি আহিলে এটা x থাকিল আৰু ইয়াত 5 থাকি গ'ল ইয়াৰ পৰা 2 কমন আনা x থাকিব দুইটা সব 5 ভাগতে 5 থাকিল x plus 5 কমন আনা x plus 5 আৰু x plus 2 আমি কি পালো দুটা উৎপাদক পালো এটা হল x plus 5 x plus 2 এতিয়া যেতিয়া কি হয় আমাৰ p of x যেতিয়া আমাৰ 0 হয় তেতিয়ালে এইখিনি আমাৰ কি হ'ব x plus 5 x plus 2 ইকুয়াল আমি 0 লিখিব পাৰো গতিকে ইকুয়াল টু কি হ'ব x plus 5 equal 0 এনেকৈ দিব পাৰা বা x plus 2 equal 0 x equal to কি হ'ব -5 হ'ব এটা 5 টো হ'ব না গলে কি হ'ব -5 হ'ব আৰু ইয়াত কি হ'ব আমাৰ x equal to কি হ'ব -2 আমি কি পালো এটা কি পালো -5 এটা -2 তাৰ মানে নিৰ্ণয় শূন্যটা আমাৰ কি হ'ব -5 আৰু -2 আৰু আমাক কি উলিয়াব পাৰিছিল শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক উলিয়াব পাৰিছিল শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো কেনেকুৱা আছিল আমাৰ শূন্যটাৰ যিটো যোগফল আৰু শূন্যটাৰ যিটো পূৰণফল আমি উলিয়াও সেইটো হৈছে ইয়াৰ সম্পৰ্ক গতিকে কি শূন্য দুটাৰ প্ৰথমতে শূন্য দুটাৰ যোগফল লোৱা শূন্য দুটাৰ যোগফল শূন্যটাৰ যোগফল আমাৰ কি হ'ব -2 plus -5 equal to কি হ'ব -2 আৰু প্লাছে মাইনাছে -5 equal to 5 2 7 -7 এতিয়া চোৱা -7 আমাৰ শূন্যটাৰ যোগফল কি আছিল -x ৰ সহগ আৰু তলত কি আছিল x স্কয়াৰৰ সহগ গতিকে ইয়াত আমি এনেকৈ লিখিব পাৰো বা -7 টো ওপৰত এনেকৈ থাকিল তলত 1 থাকিল সমান কি এটো হৈছে কি -7 টো হৈছে কি x ৰ সহগ দেখা পাইছে না এটো x ৰ সহগ গতিকে ইয়াত এনেকৈ দিয়া x ৰ সহগ ইয়াত মাইনাস চিহ্ন থাকে আৰু এটো কি তলতটো কি x স্কয়াৰৰ সহগ x স্কয়াৰৰ আমাৰ সহগ কি 1 হয়নে নহয় আৰু x ৰ সহগ আমাৰ 7 হয়নে নহয় গতিকে x ৰ সহগ 7 আৰু x স্কয়াৰৰ সহগ কিমান 1 আৰু শূন্যটাৰ পূৰণফলটো কি হ'ব তো শূন্যটাৰ পূৰণফলটো আমাৰ কি হ'ব -2 ইনটু কি হ'ব
-5 সমান কিমান হয় 5 দুগুণ 10 মাইনাছে প্লাছ সমান এনেকুৱা ওপৰত কি c বাই এটো কি হয় a হয় a মানে কি a হৈছে আমাৰ কি x স্কয়াৰ হওক অৰ্থাৎ ইয়াত কি হ'ব ধ্ৰুবক পদ এটা ওপৰতো ধ্ৰুবক পদ বুলি কয় এটো ধ্ৰুবক পদ আৰু তলতটো কি আমাৰ x স্কয়াৰৰ হওক 10 টো এনেকৈ লিখব পাৰো 10/1 10ৰ তলত একোনাতকৈ এক থাকে বুজি পাইছা নাই গতিকে এনেদৰে শূন্য আৰু হৰকবৰ মাজৰ সম্পৰ্কটো দেখাব পাৰিবা তো 3 নম্বৰটো আছে x স্কয়াৰ - 3 বহুপদৰ শূন্য হলো আৰু এই শূন্যবোৰৰ আৰু হৰকবোৰৰ মাজৰ সম্পৰ্কটো নিৰ্ণয় কৰিব আছে তো ইয়াত আমি কি কৰিম let p of x equal to আমি কি ধৰিম x স্কয়াৰ - 3 তো আমাৰ যে এটা সূত্ৰ আছে a স্কয়াৰ - b স্কয়াৰ এই সূত্ৰটো ইয়াত আমি এপ্লাই কৰিম a স্কয়াৰ - b স্কয়াৰ মানে কি a + b হোল ইনটু a - b তো ইয়াতো চোৱা এটোটা স্কয়াৰ আছে ইয়াক যদি আমি কি কৰো এনেকে নিব যাও তেতিয়াহলে আমাৰ কি b স্কয়াৰ কৰিব যাও তেতিয়াহলে আমি কি কৰিম ইয়াত এটা কি দিব লাগিব ৰুট ওভাৰ দিব লাগিব বুজি পাইছানে গতে ৰুট ওভাৰ দিলে এনেকুৱা হল -3 হোল স্কয়াৰ এতিয়া চোৱা ইয়াক b স্কয়াৰ স্কয়াৰ যে ৰুট ওভাৰ 3 যে এনেকে কৰিলো এইটো সংখ্যাটো পৰিৱৰ্তন হৈছে নেকি একো হোৱা নাই পৰিৱৰ্তন হয়নে একে আছে আমি সংখ্যাবিলাক পৰিৱৰ্তন কৰিব নোৱাৰো কিন্তু তাক সজাই পৰাই লিখিব পাৰো কাৰণ ইয়াত চোৱা এই বৰ্গমূল চিহ্নটো a স্কয়াৰ আছে কাৰণে ই উঠি যাব যদি স্কয়াৰ গুচাই দিয়া যায় তেতিয়া বৰ্গমূল গুচি যাব বুজি পাইছা নাই গুচি গলে কি থাকিব 3 থাকিব কিন্তু আমি এতিয়া এইখিনি কিয় কৰিছো এইটো নিচিনা মানে পেলাবৰ কাৰণে এইখিনি আমাৰ আমি যেনেকৈ এইখিনি লিখিব ইয়াতো আমি লিখিব পাৰো কি x plus root over 3 x minus root over 3 যেতিয়া p of x equal 0 হয় তেতিয়া কি হ'ব x plus root over 3 x minus root over 3 equal 0 হ'ব এতেকে x plus root over 3 equal 0 বা আৰু কি x minus root over 3 equal 0 আমি এনেকৈ লিখিব পাৰো হয়নে বা x equal to কি হ'ব minus root over 3 আৰু ইফালে কি হ'ব x equal to plus root over 3 টো আমি সফালে নাৰ লগে কি হ'ব এটো প্লাস হৈ না যাব আৰু এটো প্লাস আছিল কাৰণে কি হৈছে এটো মাইনাস হৈছে এটা শূন্যটা আমি কি বলো root over minus root over 3 আৰু plus root over 3 তো নিৰ্ণয় শূন্যটা হল minus root over 3 আৰু plus root over 3 এটা শূন্যটাৰ যোগফল প্ৰথমতে আমি নিৰ্ণয় কৰিম এটা শূন্যটাৰ যোগফল কি হ'ব minus root over 3 plus root over 3 এটা মাইনাস এটা প্লাসত কি হ'ব এই দুটা কাটাকাটি যাব না যায় এটা কাটাকাটি যে আমাৰ কি হ'ব 0 হ'ব বা আমি এনেকৈ লিখিব 0/1 সমান কি 0/1 মানে কি শূন্যটাৰ যোগফল আমাৰ কি হয় x ৰ হৰক আৰু x স্কয়াৰৰ হৰক গতে x ৰ হৰকটো আমি কেনেকৈ লিখো এনেকৈ দি x ৰ হৰক লিখো আৰু তলত কি থাকে x স্কয়াৰৰ হৰক এতিয়া চোৱা x ৰ হৰক আমাৰ কি আছিল ইয়াত x আছে নেকি এটো x নাই x স্কয়াৰে আছে x নাই যেটো আমাৰ x ৰ হৰক 0 আৰু x স্কয়াৰৰ হৰক আমাৰ কি একনে মানে 1 গতিকে হৈছে না নাই 0/1 তাৰ পিছত এটা শূন্যটাৰ পূৰণফল কি হ'ব জাকা চাম আমি তো শূন্যটা পূৰণ কৰিলে কি হ'ব -√3 * √3 এটা কি আছে মাইনাসত আছে এটা প্লাসত আছে এই দুটা যদি এনেকৈ দিয়া প্লাসে মাইনাসে তো মাইনাসে হ'ব √3 দুটা আছে গতিকে ইয়াৰ কি হ'ব √2 গুচি যায় কি থাকিব অকল 3 থাকিব তো আমি কি পালো -3 পালো পূৰণফলটো এটা সংখ্যা দুটাৰ পূৰণফলটো আমাৰ কিহেৰে বুজায় c/a ৰে c মানে কি ধ্ৰুবক পদটো আৰু a মানে হল x স্কয়াৰৰ হৰক গতিকে ইয়াত 3/3 টো আমি এনেকৈ লিখিব পাৰো -3/1 এতিয়া চোৱা এটো হৈছে আমাৰ কি ধ্ৰুবক পদ আমাৰ কি -3 আছিল না চোৱা এই ধ্ৰুবক পদটো আমাৰ -3 আছিল আৰু তলতে x স্কয়াৰ হৰকে x স্কয়াৰ হৰকটো 1 গতিকে ইয়াত এনেকৈ লিখিব পাৰা ধ্ৰুবক
পদ আৰু তলত এক্স স্কুৱেৰৰ সহগ তো এইখিনি তো লাষ্ট 4 নম্বৰটো লৈছোঁ এটা দ্বিঘাত বহুপদ ওলোৱা যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল দুটা যথাক্ৰমে -3 আৰু 2 আগৰ কেইটাত আমাক কি ওলাব দিছিলে শূন্য দুটা ওলাব দিছিলে আৰু ইয়াত শূন্য দুটা আমাক দি আছে আমাক দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব দিছে তো আমি দ্বিঘাত বহুপদটো ইয়াত ধৰি ল'ম ধৰা হ'ল দ্বিঘাত বহুপদটো ax² + bx + c তো কি কৰিছোঁ ইয়াত আমি ধৰি লৈছোঁ লেট দ্বিঘাত বহুপদটো ax² + bx + c আৰু ইয়াৰ শূন্য দুটা ক্ৰমে আলফা আৰু বিটা আমাক দিয়া কি আছে দিয়া আছে আলফা প্লাছ বিটা অৰ্থাৎ শূন্য দুটা যোগফল আমাৰ কিমান বুলি দিছে শূন্য দুটাৰ সমষ্টি -3 আলফা প্লাছ বিটা = -3 এতিয়া আলফা প্লাছ বিটা মানে আমাৰ কি লিখোঁ আমি কি পাইছিলোঁ -b/a -b/a মানে হ'ল কি x² হওক আৰু a মানে হ'ল কি x² হওক সমান কি লিখিব পাৰোঁ এইটো -3/1 বুজি পাইছানে ইয়াৰ মাইনাছটো আমি নোহোৱা কৰিম এতিয়া নোহোৱা কৰিলে কি হ'ব তো ইপিনে -1 পূৰণ কৰিলে আমাৰ কি হ'ব ইয়াৰ মাইনাছটো নোহোৱা হ'ব এতিয়া কি হ'ব এইটো b/a = 3/1 আকৌ শূন্য দুটাৰ পূৰণফল আমাক কিমান বুলি দিয়া আছে আলফা ইনটু বিটা = আমাক কি বুলি দিয়া আছিলে 2 বুলি দিয়া আছিলে আলফা ইনটু বিটা 2 আলফা ইনটু বিটা অৰ্থাৎ পূৰণফলটো আমাক কিহেৰে বুজাইছিলোঁ ধ্ৰুৱক পদ c আৰু x² হওক অৰ্থাৎ c/a ৰে গতিকে c/a = কি হ'ব 2/1 ইয়াত আমি কি পালোঁ এতিয়া চোৱা b মানে 3 পালোঁ a মানে 1 পাইছোঁ দেখা পাইছানে a মানে 1 আৰু c মানে হ'ল 2 গতিকে আমি পালোঁ এনেকুৱা হয় ইয়াত এতেকে দিবা নালাগে দিয়া ইয়াত এনেকৈ দিয়া ইয়াত a = আমি কিমান পাইছোঁ 1 b = আমি কি পালোঁ 3 c = আমি কি পাইছোঁ 2 গতিকে যিহেতু আমি এইকেইটা মান পালোঁ গতিকে এইকেইটা মান যদি আমি এই যিটো আমি ধৰি লৈছিলোঁ দ্বিঘাত বহুপদটো ইয়াত বহাই দিওঁ তেতিয়াহ'লে আমাৰ দ্বিঘাত বহুপদটো ওলাব এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো হ'ব এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো কি হ'ব আমাৰ a² + bx + c এছ জেগাত আমি কি বহাম এতিয়া 1 গতিকে 1টো বহাব নালাগে a² + b জেগাত আমি b মানে কি পাইছোঁ 3 3x + c জেগাত কি 2 a² + 3x + 2 হৈছে আমাৰ নিৰ্ণয় বহুপদটো এনেদৰে তোমালোকে বহুপদ নিৰ্ণয় কৰিব পাৰিবা তো এইটো খুব ইম্পৰ্টেণ্ট আৰু এইটো নহয় এই তিনিটাই ইম্পৰ্টেণ্ট মই দিয়া পৰীক্ষাত আহিব লগা প্ৰশ্নৰ ভিতৰতে পৰিব এইকেইটা তো আজি এইখিনিলৈকে দিলোঁ ভিডিঅ'টো চাই কেনে পালে জনাব ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ